কৃষ্ণ পানিমাচিতি প্ৰাথমিক শাখাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৬তম আঞ্চলিক অধিৱেশনখন আমাৰ গাঁৱত অনুষ্ঠিত হৈছিলে। চ' তাৰে প্ৰথম দিনৰ কাৰ্যসূচীসমূহ আপোনালোকলৈ আগবঢ়ালোঁ, এবাৰ চাব। মূল লক্ষ্য উদ্দেশ্য আছিল আমাৰ ইয়াৰে আগৰ সভাখনত এগৰাকী আইমাতৃয়ে যুৱ উচ্ছৃংখলতাৰ কথা কৈছিল যে বৰ্তমান সময়ত চাৰ্বাক ঋষিৰ এটা দৰ্শন আছিল, সেই দৰ্শন অতি প্ৰাসংগিক আৰু সেই দৰ্শন হৈছে যাৱৎ জীৱেত সুখং জীৱেত দৃঢ়ং কৃত্যা ঘৃতং পিবেত। বৰ্তমান সমাজখন, বৰ্তমান যুৱ প্ৰজন্ম কেৱল ভোগবাদ আৰু মায়াবাদৰ পিছে পিছে দৌৰি আছে। এই ভোগবাদ আৰু মায়াবাদে আমাক কলৈ লৈ যাব আমি হয়তো কোনেও এতিয়াই উপলব্ধি কৰিব নোৱাৰো, আৰু সেই উপলব্ধিখিনি হয়তো সেই সময়ত কৰুণাকান্ত কলিতা বাদ্যনাই কৰিয়েই শ্ৰীমন্ত শংকৰদেৱ সংঘত এনে এটা সংগঠনৰ জন্ম দিছিল যিটোৰ জৰিয়তে এই ভোগবাদী মানসিকতাক সেৱা আৰু ভক্তিৰ মাধ্যমেৰে সমাজ, দেশ আৰু দহক যাতে আগবঢ়াই লৈ যাব পাৰি, সেই মানসিকতাক যাতে দেশৰ উন্নতিৰ কামত লগাব পাৰি, তাৰ বাবেই হয়তো এই সংগঠনটিৰ জন্ম দিছিল। এতিয়া সেই কথাখিনি আমি আজি বৰ বিশেষকৈ ক'ব খোজা নাই, কাৰণ ইয়াতে যিসকল আছে তেখেতসকলে নিশ্চয় এই কথাখিনি জানে। এতিয়া আমি দুটা বেলেগ কথা প্ৰাসংগিকভাৱে ক'ব বিচাৰো। ভোগবাদৰ পিছে পিছে দৌৰি আছে, ইয়াৰ কিছু কথা আমাৰ আইমাতৃসকলৰ সভাখনত চৰ্চা হৈছে। এই কথাখিনিকে আকৌ ভাগৱতৰ ২য় স্কন্ধত আৰম্ভণিতে সুন্দৰভাৱে উত্থাপন হৈ আছে, আৰু সেই কথাখিনি এনেকে কৈছে, হে ৰাম শৰীৰত আছে যত কলিকৃত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমি সকলোৱে বৰ্তমান ঘোৰ কলি যুগত বাস কৰি আছো। এই কলি যুগত আমি নভবাকে কলিৰ মলমতি, আমি কলিৰ মলেৰে আবৃত হওঁ। এতিয়া এই কলিৰ মলনো কি, সেই কথাখিনি আমি জানিবৰ মন যায়, আৰু সেই কলিৰ মল জানিবৰ বাবে মহাৰাজ যুধিষ্ঠিৰে তেওঁ 4 ভাতৃক পঠিয়াইছিল। কাৰণ ভগৱান কৃষ্ণই যুধিষ্ঠিৰে যেতিয়া ৰাজপাট গ্ৰহণ কৰিছিল তেতিয়া ভগৱান কৃষ্ণই যুধিষ্ঠিৰক কৈছিল, দাদা তোমাক ৰজা পাতিলো হয়, তোমাৰ ৰাজ্যৰ এটা সীমা আছে, আৰু সেই সীমাটো হ'ব তুমি কলি প্ৰৱেশ কৰা গম পালে তুমি শাসন বাদ দিবা। ঠিক আছে, তেওঁ কথাখিনি মানি ললে, ৰাজ্য শাসন কৰি আছে, গম পোৱা নাই ইতিমধ্যে কলিয়ে আহি প্ৰৱেশ কৰিছে। এই কলিৰ যুগত এটা শব্দ পাবলৈ নাই, হাঁহি নাই। মানুহৰ ধন আছে, টকা পইচা আছে, সম্পত্তি আছে, ক্ষমতা আছে, কিন্তু কাৰো অন্তৰৰ পৰা হাঁহি নাই। আপোনালোকে চাবচোন ঘৰবিলাকত হাঁহি নোহোৱা হৈছে। দ্বিতীয়তে কলি যুগত প্ৰেম নাই, প্ৰেমৰ মৰুভূমি কলি। ঘৰৰ পৰিয়ালৰ 4জন মানুহ, ইজনৰ লগত সিজনৰ মাতবোল নাই, ইজনৰ লগত সিজনৰ চোৱা-চুই নাই, 4জন মানুহ একেলগে খাবলৈ বহিব পৰা শক্তি নাই, প্ৰেম নাই। আৰু কি নাই, কলিৰ যুগৰ মানুহৰ বিশ্বাস নাই। সেইকাৰণে বাপেকৰো য'ত মানে পইচা থোৱা চন্দুকৰ চাবি কঁকালত থাকে, পুতেকৰো পইচা থোৱা চন্দুকৰ চাবি কঁকালত থাকে, কিন্তু বাপেক আৰু পুতেক একেটা পৰিয়ালতে একেটা ৰুমতে থাকে। আমাৰ মাজত বিশ্বাস নাই। এই পৃথিৱীখন এনেকুৱা এটা মৰুভূমি য'ত প্ৰেম নাই, য'ত বিশ্বাস নাই, য'ত আমাৰ মানুহৰ মাজত সম্বন্ধৰ যিটো মানে দূৰত্ব অতি দীঘল হৈ গৈ আছে। আৰু সেই মৰুভূমিত আজি কিন্তু আপোনালোকে অলপ হলেও এটা সৰোবৰ পাইছে। কি সৰোবৰ জানেনে? এই মঞ্চখন এটা সৰোবৰ। কি সৰোবৰ? যি সৰোবৰত দুটা বস্তু লগ লাগে, এটা হৈছে ভগৱান কৃষ্ণৰ ভকত আৰু ভগৱান কৃষ্ণৰ নাম। যদি ভগৱান কৃষ্ণৰ ভকত আৰু ভগৱান কৃষ্ণৰ নাম একলগ হয়, সেই স্থানটোক কৈছে বৈকুণ্ঠ। কাৰণ ভগৱান কৃষ্ণই নিজে নাৰদক কৈছিল যে নাৰদ বিষ্ণু আচন্ত কৰি বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। আজি এই ঠাইডোখৰ আপোনালোকৰ কাৰণে সৰোবৰ। সেই
মনৰ সৰোবৰ, মানসিক সৰোবৰ, যি সৰোবৰত আমি অৱগাহন কৰিছোঁ। ইয়াত বেলেগ একো চৰ্চা নাই। ইয়াত কোনোবাই খাইছে সেইটো চৰ্চা নাই, কোনোবাই খোৱা নাই তাৰ চৰ্চা নাই, ইয়াত কোনোবাই কিবা দিছে তাৰো চৰ্চা নাই, কোনোবাই দিয়া নাই তাৰো চৰ্চা নাই। কেৱল এটাই চৰ্চা আছে, ভকত আৰু ভগৱন্তৰ গুণানুকীৰ্তন। সেইকাৰণে বাপসকল আৰু আইসকল, এই কলিকৃত দোষ আমাৰ ভিতৰত ভৰ্তি হৈ আছে। এই কলিকৃত দোষ গুচাবৰ কাৰণে কৈছে সেই ভাগৱতৰ ২য় স্কন্ধত, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমি হৰিৰ নামটো লৈ আছো, কিন্তু হৰিৰ নাম ললেই জানো আমাৰ পৰা কলি আঁতৰি যাব? কেতিয়াও নাযায়। এই যে কলি আমি হৰিৰ নাম লোৱাৰ পিছতো আঁতৰি যোৱা নাই, তাৰ মূল কাৰণটো কি? তাৰ এটা অতি গুৰুতৰ কাৰণ আছে, আৰু সেই কাৰণটো আমি উপলব্ধি কৰা উচিত। আৰু সেই কাৰণটো কি? আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰি এটা বস্তু উপলব্ধি কৰিছো, সেই যুধিষ্ঠিৰৰ পৰা আমি আৰম্ভ কৰিব পাৰো যে আমাৰ শৰীৰ। কৃষ্ণ জয় গুৰু শংকৰ। প্ৰথমতে আপোনালোকৰ এই চেনেলটোৰ যোগেৰে আমি পশ্চিম বংগ আঞ্চলিক শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 34তম অধিৱেশন ভাগিৰ আদৰণি সমিতিৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈ, অসমবাসীৰ সদৌতি জনতালৈ আমি বাপ বান্ধৱ আহিলৈ আমাৰ ফালৰ পৰা সেৱা নিবেদন কৰিছোঁ। আমি এইবুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম বংগ আঞ্চলিক শাখাৰ 34 সংখ্যক অধিৱেশন ভাগি আমাৰ পানীমাছকুছি প্ৰাথমিক শাখাই দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ আমি মানস কৰিছিলোঁ। সেয়েহে আজি আমাৰ প্ৰথম দিনৰ বহুতো কাৰ্যসূচী চলি গ'ল। এতিয়া আমাৰ সেৱা বাহিনীৰ সাধাৰণ পৰিষদ চলিব। এইখিনি কৰিবলৈ যাওঁতে আমাক ভকত বান্ধৱ বাপ আই সমস্তই যি ধৰণে সহায় সহযোগ কৰিছে, আমাৰ আঞ্চলিকৰ সভাপতি বাপ প্ৰমুখ্য কৰি সম্পাদক বাপ আমাৰ লগত অনবৰতে আমাক আদেশ দি আছে বা আমাৰ লগতে আমাক যথেষ্টখিনি আমাক সহায় সহযোগ কৰিছে। তেখেত আমাৰ পৰম শ্ৰদ্ধাৰ কংসধৰ দাস বাপ আমাৰ আঞ্চলিকৰ সভাপতি, লগতে আমাৰ এখেত পৰম শ্ৰদ্ধাৰ সম্পাদক বাপ ৰমণী কলিতা বাপ আমাৰ আঞ্চলিকৰ সম্পাদক, লগতে আমি ইয়াত আটাইয়ে আদৰণি সমিতিৰ সদস্যসকল আছো। আমাৰ আঞ্চলিকৰ প্ৰতিখন প্ৰাথমিকে আমাক যি ধৰণে সহায় সহযোগ কৰিলে, তাৰ উপৰিও আমাৰ সংগী বুলি কোনো কথা নাই, অনাসংগী বাপসকলেও আমাক যি ধৰণে সহায় সহযোগ কৰিছে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমাক যি ধৰণে সহায় সহযোগ কৰিছে, আমি আচলতে খুবেই আনন্দিত হৈছো। আৰু এইটো আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে এটা ইতিবাচক দিন বুলি মই ভাবিছো। উদ্বোধক বাপগৰাকী কাৰ্যসূচী আগবঢ়াই নিবলৈ আমি সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ হৰি শংকৰদেৱ সংঘ আঞ্চলিক শাখাৰ আজি পানীমাছকুছি পবিত্ৰ তাৰণত ক্ষেত্ৰ 34 বাৰ্ষিক অধিৱেশন ভাগি ৰাতিপুৱা 8 বজাৰ পৰা অনুষ্ঠিত হৈছে। ৰাতিপুৱা 8 বজাৰ নাম প্ৰসংগ অনুষ্ঠানলৈ আজিৰ এই অনুষ্ঠান আৰম্ভ হয়। নাম প্ৰসংগ অনুষ্ঠানৰ পিছতে আমাৰ কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সুকলমে অতিক্ৰম হৈছে। এতিয়া 12 বজাৰ পৰা ঐমাত্ৰিক কল্যাণ পৰিষদৰ সাধাৰণ পৰিষদৰ সভা আৰম্ভ হৈছে। ইয়াৰ পিছত আমাৰ গাঁও বাহিনীৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হ'ব আৰু তাৰপিছত সভা অনুষ্ঠিত হ'ব। ইয়াৰ পিছত অহাকালি ৰাতিপুৱা 8 বজাৰ পৰা পুনৰ আমাৰ অধিৱেশনৰ বিভিন্ন কাৰ্যসূচী নাম প্ৰসংগৰে আৰম্ভ কৰা হ'ব। তাৰপিছতে আৰম্ভ হ'ব আমাৰ ভাগৱত শোভাযাত্ৰা। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ তথা মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা বাপ আৰু লগতে বিভিন্ন ধৰণৰ নেতাও আমাৰ সভাত উপস্থিত থাকিব। এইধৰণে আমাৰ অহাকালিৰো কাৰ্যসূচীসমূহ সুকলমে পাৰ অনুৰোধ জনাইছোঁ। আৰু ভূমিত
দিনে নিশাই নীলিমা রাজবংশী আমাৰ আদৰণীয় আইগৰাকী নলবাৰী জিলা শাখাৰ অন্যতম সদস্য পশ্চিম বংগ আঞ্চলিক শাখাৰ জিলা সদস্য অধিৱেশন ভাগি তেখেতক আমি এখনি গোলাম কাগজৰ সম্বৰ্ধনা জনাম কৰাৰ কাৰণে এই সম্বৰ্ধনা জনাব আমাৰ জ্যোতি কলিতা প্ৰাৰ্থনা আঞ্চলিক শাখাৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ কৃষ্ণ কৃষ্ণ জাতীয় তথা সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলাৰ পঞ্চাছ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এইবাৰ আমাৰ পানীমাছকুছি প্ৰাথমিক বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। তাত আমাৰ আধ্যাত্মিক সামাজিক তথা বৌদ্ধিক সাংস্কৃতিক সকলো দিশ সামৰি আমাৰ কেইবালানিও আলোচনা আছে, বৈঠক আছে। তাৰ লগতে আমাৰ সাংস্কৃতিক দিশতো কৰিব গীত মাত আপোনালোক সকলোৰে সহায় সহযোগিতা সেৱা জনাইছো আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰি সেৱা জনাইছো। কৃষ্ণ মই পোনপ্ৰথমে আমাৰ মাজত আত্মপ্ৰকাশ কৰা আমাৰ সৰু ভাইটি, জনপ্ৰিয় ভাইটি ইউটিউবাৰ যোগু কলিতাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ পানীমাছকুছি প্ৰাথমিক শাখাৰ আঞ্চলিক অধিৱেশনখন তেখেতে ৰাইজৰ মাজতে প্ৰকাশ কৰিবলৈ ইচ্ছুক হৈছে। তাৰ বাবে যোগু কলিতাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি 18 আৰু 19 জানুৱাৰী মাঘৰ 4-5 তাৰিখে যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ মাজত পানীমাছকুছি প্ৰাথমিক শাখাৰ উদ্যোগত যে পশ্চিম বংগ আঞ্চলিক শাখাৰ যি 34তম অধিৱেশন, এই অধিৱেশন ভাগি আমাৰ এতিয়ালৈকে বিভিন্ন কাৰ্যসূচী অতিবাহিত হৈছে আৰু সফল ৰূপত অতিবাহিত হৈছে আৰু বৰ্তমানো সেৱা বাহিনীৰ অধিৱেশন চলি আছে। আৰু এয়া আমাৰ চিকিৎসা কাৰ্যালয়। কাৰোবাৰ কিবা হ'লে ডাইৰেক্ট ইয়াতে দৌৰি আহিলে হ'ল। ইয়াতে বাপসকল বহি আছে চিকিৎসা আগবঢ়োৱাৰ কাৰণে। আপোনালোক আহিলেই হ'ল, সকলোখিনি ঔষধ ৰেডি আছে। কেৱল আহিলে হ'ল, যিয়ে নহওক কিয় ইয়াতে ঔষধ পাই যাব। ডাঙৰীয়া সম্পাদক ৰমণী কলিতা প্ৰমুখ কৰি শ্ৰীমন্ত শংকৰদেৱ আদৰণীয় জনাবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম পশ্চিম বংগ আঞ্চলিক শাখাৰ শিশুমাতৃ কল্যাণ সমিতিৰ সন্মানীয় উপদেষ্টা সৰলা কলিতা এগৰাকীক। তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শুক্লেশ্বৰ কলিতা বাপৰ সহধৰ্মিনী। তেখেতক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব আদৰণীয় সমিতিয়ে। কৃষ্ণ হৰি ৰাম সময়লৈ লক্ষ্য ৰাখি সভানেত্ৰী আয়োগলৈ আমাৰ বিনম্ৰ অনুৰোধ যাতে সময়ৰ লগতে লক্ষ্য ৰাখি সভাখন অনুষ্ঠিত কৰে। কৃষ্ণ। আৰু এনেকৈ এইফালে মিটিং চলি আছে আৰু এইফালে খোৱা লোৱা আৰম্ভ হৈ গ'ল। আৰু ইভিনিং টাইমত আৰু বহু কিবা কানি মিটিং আছে যিহেতু, আৰু খোৱাটো মেইন। খোৱাৰ পিছতহে কাম চলিব। প্ৰথমতে খাই লওক, তাৰপিছত কাম কৰি থাকক। চ' প্ৰথমতে আমাৰ ভকতসকলক দিয়া হ'ল, তাৰপিছত বাৰু আৰু আই মাতৃসকল আছে, আৰু পিছত লাহে লাহে আৰু আমি খাম আৰু লাহে লাহে। ইমান ধুনীয়া সাজ পোছাকৰ এদিন, বহুত ধুনীয়া এটা মুহূৰ্ত ক'ব গ'লে। সকলোৱে এটা ধৰ্মীয় অনুষ্ঠান বুলি ওলাই আহিছে ঘৰৰ পৰা।
ত' বহুত ভাল লাগে এনেকুৱা কেতিয়াবা আমি গাঁৱত মাজে মাজে এনেকুৱা প্ৰগ্ৰেম হৈ থাকিলে। সকলো গাঁৱৰ মানুহ আহিছে ইয়াত, বহুত সহায় কৰিছে, যথেষ্টখিনি সহায় কৰিছে। কিনো ক'ম আৰু, বহুত ক'লেও যেন কম হৈ যাব, সেইকাৰণে বাছ চাই লওক আৰু কেনেকুৱা অনুষ্ঠান হৈছে। সম্বৰ্ধনা জনাব মনীষা কলিতা। কৃষ্ণ হৰি হৌ ৰাম। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ উন্মোচক শ্ৰী ববিতা কলিতাই, খণ্ড উন্নয়ন বিষয়া, বৰিকুব বনভাগ, ভগবেপাৰ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক শ্ৰী কেশৱ কলিতা বাপে। কৃষ্ণ হৰি হৌ ৰাম। আৰু দিনৰ ভাগৰ অনুষ্ঠানটি শেষ হোৱাৰ পিছত সন্ধিয়া সময়ত যিখন আমাৰ স্মৃতিগ্ৰন্থ আছিলে, স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হ'ল। সেই স্মৃতিগ্ৰন্থখন বহুতো মানুহৰ হাতৰ লিখনি, মনৰ কথা, মনৰ ভাৱ প্ৰকাশ পায়, আৰু এনেকৈ এখন গঠন হয় এখন স্মৃতিগ্ৰন্থ। আমন্ত্ৰণ জনাইছিলে। আৰু এই স্মৃতিগ্ৰন্থখনত যিটো আজি উন্মোচন হ'ল, তাত সকলোৱে অশেষ কষ্টৰে এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিলে। তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এই স্মৃতিগ্ৰন্থখনত সকলোৱে বিভিন্ন লিখনিৰে, তেওঁলোকৰ মূল্যৱান লিখনিৰে এই স্মৃতিগ্ৰন্থখন সমৃদ্ধ কৰি তুলিছে। শুক্লেশ্বৰ কলিতা, কৰ্ণধৰ বৰ্মন, ৰাজেশ্বৰ তালুকদাৰ, বিদিশা ৰাজবংশী, ৰুমিৰাণী দাস, তপন বৈশ্য, অঞ্জলি তালুকদাৰ আদিকে ধৰি বিভিন্নজনে পানী মাছ কুচি গাঁৱৰ পানী নোহোৱা হ'ল। সেই দামটো বান্ধিবলৈ ইচ্ছা কৰিলে সকলো ৰাইজ আহি তাত দাম দিবলৈ চেষ্টা কৰে, কিন্তু দামটো ৰাখিব নোৱাৰে। সেই মুহূৰ্ততে এই শংকৰগুৰুৱে তাত ধৰ্ম প্ৰচাৰ কৰি, তাত থান স্থাপন কৰি, তাত মানে নাম কীৰ্তন কৰি আছিল। কোনোবাই হয়তো ক'লে এই গুৰুজনক আমি পোৱা যায়, কিয় আমি বান্ধটো এটা মন্তব্য দিলে যে এনেকুৱা এজন নাৰী লাগিব, যিজন নাৰীয়ে এক গিলাচ পানী ইয়াৰ পৰা লৈ আহিব লাগিব মোৰ ওচৰলৈ, সেই জানটোৰ পৰা লৈ আহিব লাগিব মোৰ ওচৰলৈ, এক গিলাচ পানী লৈ আহিব লাগিব। আছে তাৰ কাৰণে সাহস নহ'ল, কোনো সেই এক গিলাচ পানী আনাৰ কাৰণে সাহস কৰিব নোৱাৰিলে। কিন্তু এজন জনজাতিৰ বোৱাৰী আহিল, প্ৰভু মই নিম, তেওঁ দিলে। মানে একেবাৰে জড়িত হ'ব লাগে। আমাৰ প্ৰত্যেক বছৰে পশ্চিমবংগ আঞ্চলিকৰ ফালৰ পৰা এই দ্বিবাৰ্ষিক অধিৱেশন ভাগি মানে অনুষ্ঠিত কৰা হয়। তাৰে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ মানে উলিওৱা হয়। এইবাৰো আমাৰ স্মৃতিগ্ৰন্থ এখন উলিওৱা হৈছে। তাত বিভিন্ন ধৰণৰ লিখনি, গল্প, প্ৰবন্ধ প্ৰকাশ পাইছে। যিসকলে ইয়াতে তাৰমানে প্ৰবন্ধ, লিখনি, কবিতা আদি দিছে, মানে তেখেতসকলে এটা উদ্গনি পাব, প্ৰেৰণা পাব ভৱিষ্যতে। কাৰণ ধৰক আজি এজন গায়ক মানে প্ৰখ্যাত হোৱাৰ কাৰণে তেওঁ মানে একেদিনে নহয় আচলতে। আজিৰ পৰা যেতিয়া এনেকৈ লিখনি হাতত ল'ব, অনুপ্ৰেৰণা পাব তেওঁলোকে, ভৱিষ্যতে গ্ৰন্থৰ কাৰণে লিখাৰ ধাউতি জন্মিব। সেই হিচাপে আমি সংঘৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত এখন স্মৃতিগ্ৰন্থ মানে আমি কৰা হয়। গতিকে আৰু বাপসকল, মই এটা কথা ক'লোঁ, যি তাৰমানে অসমীয়া ভাষাৰ আচলতে ধৰক মানে যদি বিশ্ব দৰবাৰত জীয়াই ৰাখিবলৈ হ'লে আমাক কিন্তু সাহিত্য একেবাৰে লাগিব। সাহিত্য অবিহনে কিন্তু আমি জীয়াই নাথাকিম। কিন্তু অসমীয়া ভাষা নাথাকিব, অসমীয়া সংস্কৃতি নাথাকিব, অসমীয়া কলা নাথাকিব। কাৰণ ধৰক আমাৰ বিশেষকৈ অসমীয়া ভাষাত পাশ্চাত্যৰ পৰা কিছুমান বস্তু আহি আছে বাপসকল, আপোনালোকে এইটো লক্ষ্য কৰিবচোন। অসমীয়া ভাষা বিশ্বৰ বুকুৰ পৰা হয়তো এদিন নাইকিয়া হৈ যাব যদি আমি এই সোঁতটোক বাধা নিদিওঁ। ধৰক আমি ইতিমধ্যে আমাৰ কথা যিটো জাতীয় সংগীত শুৱালা, অসমীয়া ভাষা শুৱালা সংগীত বুলি চেনেহী এনেকৈ এটা অসমীয়া জাতীয় সংগীত গাওঁ। তাতে কিন্তু আপোনাৰ
আমাৰ অসমীয়া ভাষাত এতিয়া পাশ্চাত্যৰ বা কিছুমান এনেকুৱা অপভ্ৰংশ শব্দ আহি আমাৰ সমাজত সোমাইছে যে একেবাৰে মৰমৰ আমাৰ মা দেউতা মা পিতা এইটো শব্দ আজি নাই। এইটো শব্দ কিন্তু আজি সমাজত প্ৰচলিত না পাপা মামী। এই বস্তুটো কি হৈছে অসমীয়া সাহিত্যৰ পৰা এটা সময়ত যেন তাৰমানে ওলাই যাব যেন পাওঁ। গতিকে এতিয়াৰ পৰা যদি আমি সাহিত্যৰ কাৰণে অলপ সংৰক্ষণ নকৰোঁ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ কিন্তু জাতীয় সংস্কৃতি অসমীয়া ভাষা কিন্তু জীয়াই নাথাকিব বাপসকল। গতিকে বাপসকল মই এইটো অনুৰোধ জনাইছোঁ, একেবাৰে সময় কম, সেই হিচাপে আমি বক্তব্য আৰু মন্তব্য হিচাপে এইখিনিয়ে কৈ আমি সামৰণি মাৰিছোঁ। কৃষ্ণ কৃষ্ণ। আৰু এইফালে অহাকালিৰ কাৰণে যোজা চলোৱা হৈছে, নৌকা সজাই থকা হৈছে, কাৰণ কালি আমাৰ মিটিঙৰ মেইন উদ্দেশ্য ভাগৱত ভ্ৰমণ যাত্ৰা আৰম্ভ হ'ব ৰাতিপুৱা। সেয়েহে ভাগৱত যাত্ৰাৰ যিখন আমি নৌকা লৈ যাম সেইখনৰ কাম চলি আছে বাৰু, প্ৰস্তুতৰ প্ৰায় 80% সমাপ্ত হৈছে প্ৰায়, আৰু 20% ক'ৰবাত বাকী আছে, য'ত ফিনিচিং হ'ব আমাৰ ষ্টাইল হ'ব সেইখিনি কৰি থকা হৈছে। নিশা হৈ যাব আজি প্ৰায় 12মান বাজিব চাই গোটেইখিনি কমপ্লিট হওঁতে। বহুখিনি কাম বাকী আছে এতিয়াও। আমাৰ গাঁৱৰ গোটেইবিলাক ল'ৰাই লাগি জাগি আছে আৰু কৰি আছে। যিহেতু বৰ্তমান বহুত ঠাণ্ডা পৰিছে, সকলোৱে কাম কৰি আছে, তথাপিও ইমান ঠাণ্ডাৰ মাজত গোটেইকেইজন ল'ৰা লাগি জাগি কাম কৰি আছে। তো ছাপোৰ্ট কৰক সকলোৱে, ভাল লাগিব। আৰু ফাইনেলি আমাৰ নৌকা ৰেডি। এয়া চাওক ডিজাইনটো কেনেকুৱা লাগিছে, কি ধুনীয়াকৈ বনাইছে চাওক, কেনেকুৱা এটা ডিজাইন, চাই লওক কেনেকুৱা লাগিছে জনাব বাৰু দেই।
চলি যোৱা বদলিকা লাগিয়া উদ্ধৱপিয়া চলি যোৱা বদলিকা লাগিয়া হৰি হৰি খিয়াপে হলো বদন ভাগিৰে বান্ধৱ চলি যোৱা বদলিকা লাগিয়া চলি যোৱা বদলিকা লাগিয়া চলি যোৱা বদলিকা লাগিয়া